সমাজসেৱক শহীদুল ইছলাম ডাঙৰীয়া তেখেতক ধন্যবাদ জনাবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আমি সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। শহীদুল ইছলাম ডাঙৰীয়া মঞ্চত উপবিষ্ট আমাৰ গৰৈমাৰী আঞ্চলিক পঞ্চায়তৰ উপসভানেত্ৰী মোৰ মামী মাননীয় চন্দ্ৰবনু ডাঙৰীয়ানী, মঞ্চত উপবিষ্ট আমাৰ জৰহিমলী গাঁও পঞ্চায়তৰ মাননীয় সভানেত্ৰী জৈনব পাৰবিনৰ অভিভাৱক মোৰ ভাইটি ইনামুল হক ডাঙৰীয়া, মঞ্চত উপবিষ্ট মোৰ লগত অহা মোৰ ৰাজনৈতিক জীৱনত যাৰ হাত ধৰি মই ৰাজনৈতিক জীৱনত ভৰি দিছিলোঁ মোৰ গুৰু জৰহিমলী মণ্ডল কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি তথা জৰহিমলী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি মাননীয় মইনুল হক ডাঙৰীয়া, এইখন বাউৰিয়াবিটা গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যসকল, মোৰ লগত অহা সতীৰ্থসকল, কংগ্ৰেছ দলৰ বিষয়ববীয়াসকল, এই ক্লাবৰ সভাপতিকে প্ৰমুখ্য কৰি সম্পাদক উপসভাপতি সদস্যসকল আৰু সন্মানীয় ৰাইজ। তো প্ৰথমতে মোৰ ফালৰ পৰা ক্লাবৰ বিষয়ববীয়া ও খেলুৱৈসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক্ৰিকেট খেলখন ৰাষ্ট্ৰীয় খেল এইটো, গতিকে এই খেলখন আমি সকলোৱে ভাল পাওঁ আৰু এই খেলৰ লগত মই নিজেও জড়িত থাকোঁ। কেতিয়াবা মই নিজেও মানে খেল পথাৰত নামি যাওঁ খেলিবলৈ, আৰু খেলটো আৰু সঁচাকৈ বহুত ভাল আকৰ্ষণীয় খেল। তো আমি খেল ধেমালিৰ লগত আমি জড়িত হৈ থাকিব লাগিব, ক্ৰীড়াৰ লগত আমি জড়িত হৈ থাকিব লাগিব, কিন্তু অকল খেল ধেমালি কৰিলেই আমাৰ মানে সফল নহয়। ইয়াৰ লগতে আমি কিছু সমাজৰ কামো কৰিব লাগিব। আমাৰ ক্লাবৰ বিষয়ববীয়াসকলে এইখন সমাজ যাতে ড্ৰাগছ মুক্ত কৰিব পাৰে, বাল্য বিবাহৰ প্ৰতি যাতে নজৰ ৰাখে, এইবিলাক কাম আমি কৰিব লাগিব। তো তাৰ লগতে মই দুটা কথা কওঁ যে যিহেতু এতিয়া সময় কম আৰু এটা সভাত মই যাব লাগিব। আমাৰ বিধায়ক মহোদয় ইতিমধ্যে মানে তেখেতে ভূটানত আছে, কিবা কামত দলীয় নিৰ্দেশত আছে, গতিকে সেইটো আমাৰ দায়িত্ব। তো আপোনালোক সকলে জানে সমাগত আমাৰ 2026 বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনৰ বাবে আমি টঙালি বান্ধিছোঁ আৰু আমি এইখন চমৰীয়া সমষ্টিৰ পৰা আমি ৰেকৰ্ড সংখ্যক ভোট লাভ কৰি আমাৰ ছয়গাঁও সমষ্টিৰ মাননীয় 3বাৰৰ বিধায়ক, উন্নয়নৰ বাহক, সকলোৰে মৰমৰ মাননীয় ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াক আমি এই চমৰীয়া সমষ্টিৰ পৰা গোটেই 126টা সমষ্টিৰ ভিতৰত যাতে আমি সকলো সমষ্টিতকৈ বেছি ভোটত আমি এই আমাৰ সমষ্টিৰ পৰা ভোট দি তেখেতক আমি বিধায়ক বনাব পাৰোঁ, তাৰ বাবে আমি টঙালি বান্ধিছোঁ, আমি এটা সংকল্প লৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে যোৱা পঞ্চায়ত নিৰ্বাচনত মোৰ যি 5টা সমষ্টি আছিল, 5টা GP আছিল গাঁও পঞ্চায়ত, এই 5টা গাঁও পঞ্চায়তৰ ভিতৰত মোক আটাইতকৈ বেছি মৰম দিছে আৰু আটাইতকৈ বেছি ভোট দান কৰিছে এই আপোনালোকৰ এইখন বাউৰিয়াবিটা গাঁও পঞ্চায়তে। গতিকে মই বাউৰিয়াবিটা গাঁও পঞ্চায়তৰ ওচৰত চিৰঋণী আৰু কৃতজ্ঞ। মই কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আৰু মই কথা দিছোঁ মোৰ চৰকাৰীভাৱে যিখিনি মোৰ স্কিম আহিব মই সকলোতকৈ বেছি ফাণ্ড এই আপোনালোকৰ এই বাউৰিয়াবিটা গাঁও পঞ্চায়তে মই প্ৰদান কৰিম। তো সদায় সকল মই আমাৰ সন্মানীয় বিধায়কৰ কাৰণে আপোনালোকৰ ওচৰত দুৱা বিচাৰিছোঁ যাতে মোক যোৱা পঞ্চায়ত নিৰ্বাচনত এই বাউৰিয়াবিটা গাঁও পঞ্চায়তৰ পৰা সকলোতকৈ বেছি ভোটদান কৰিছিল, অহা বিধানসভা নিৰ্বাচনতো যাতে মোতকৈ বেছি ভোট এইখন জিপিৰ পৰা আমাৰ বিধায়ক মহোদয়ক প্ৰদান কৰে।
তাৰ বাবেও মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। এইখিনিয়ে কৈ মই আৰু বেছি দীঘলীয়া নকৰোঁ। যিহেতু ক্লাবৰ সদস্যসকলে মোক মুখ্য অতিথি হিচাপে ইয়াতে মাতিছে, তো সেয়েহে মোৰ ফালৰ পৰা মই MG এনৰেগাৰ 10 লাখ টকাৰ এটা স্কিম মই এই ক্লাবত প্ৰদান কৰিম। এই ক্লাবৰ সদস্যসকলে কাম কৰি সেইসকলে মানে সফল হ'ব। মই 10 লাখ টকা MG এনৰেগাৰ কিন্তু মই আমাৰ CEO মহোদয় আছে, তেখেতসকলৰ লগত আলোচনা কৰিম। আমাৰ যিহেতু জিলা পৰিষদ সদস্য মই নহয়, মোৰ মিছেছ আছে, গতিকে মোৰ মিছেছৰ লগতো মই কথাটো আলোচনা কৰিব লাগিব। আলোচনা কৰি মই আপোনালোকক 10 লাখ টকাৰ এটা স্কিম ওলাই দিবলৈ মই অনুৰোধ জনাম। এইখিনিয়ে কৈ এই ক্লাবৰ মংগল কামনা কৰি আৰু খেলুৱৈসকল যাতে অতি মানে সুচাৰুৰূপে আমাৰ ইয়াতে খেল প্ৰদৰ্শন কৰে, আৰু বিশেষকৈ আমাৰ ৰেফাৰী মহোদয়ক অনুৰোধ জনাম, আমাৰ এই ক্লাব ইয়াতে যিকেইটা ক্লাব ইয়াতে অংশগ্ৰহণ কৰিছে খেলিবলৈ, প্ৰত্যেকটো ক্লাবেই আমাৰ। গতিকে আপুনি অতি নিকাভাৱে এইখন খেল পৰিচালনা কৰিব বুলি ৰেফাৰী মহোদয়ক অনুৰোধ জনাই অহা আৰু এটা মই মানে এলাইজ কৰিব বিচাৰিছোঁ যে অহা 18, 19 আৰু 20 অহা 18, 19 আৰু 20 তাৰিখত হাতীচোলা টিকটক ক্লাবৰ উদ্যোগত আমাৰ বিধায়ক মহোদয় তাতে উপস্থিত থাকিব মুখ্য অতিথি হিচাপে। তাতে ক্ৰিকেট খেল কি পাতিছিল না বলি, তাতেও ক্ৰিকেট খেল অনুষ্ঠিত হ'ব 3দিনীয়া কাৰ্যসূচী লৈ। সেই কাৰ্যসূচীত আপোনালোক সকলে তেখেতসকলক সহায় সহযোগিতা কৰিব বুলি মোৰ ফালৰ পৰা অনুৰোধ জনাই আপোনালোক সকলে তাতে উপস্থিত থাকিব বুলি মই অনুৰোধ জনাই আকৌ আমাৰ চাইগা সমষ্টিৰ চকুৰমণি সকলোৰে আদৰত সকলোৰে স্নেহৰ আপোনালোকৰে এজন মানে সুযোগ্য সন্তান মাননীয় ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াৰ কাৰণে দুআ আশীৰ্বাদ বিচাৰি মোৰ বক্তব্যত যদি কোনো ধৰণৰ ভুল ত্ৰুটি হৈছে তাৰ ক্ষমা বিচাৰি মোৰ ভাষণ সমাপ্ত কৰিছোঁ। জয় হিন্দ, জয় আই অসম। আমাৰ অতিথিসকলক বহি খেলখন উপভোগ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ, আৰু ফিল্ডৰ পৰা অলগতে মানুহখিনিক আমি